এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ইতিমধ্যে 42 লাখ মহিলাৰ বেংক একাউণ্টত টকা প্ৰদান কৰাৰ কাৰণে ডেট ফিক্স কৰিছে। অসম চৰকাৰে অসমৰ 42 লাখ মহিলাৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী ধন। 10 অক্টোবৰ তাৰিখে মহিলাসকলে বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো এই বিষয়ত অসম চৰকাৰে কি উল্লেখ কৰিছে আপোনালোকে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ কি আপডেট লৈ আহিছে আপোনালোকক বিস্তাৰিত জনাই দিওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে অসমৰ প্ৰেক্ষাপটত মাহৰ 10 তাৰিখটো সদায় বিশেষ পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। এই দিনটোতে মহিলাৰ পৰা বৃদ্ধজন তথা দিব্যাংগজনৰ অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ অৰ্থে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে তেওঁলোকৰ প্ৰাপ্য মাহিলী ধনৰাশি প্ৰেৰণ কৰে। এই প্ৰক্ৰিয়াৰে উপকৃত হিতাধিকাৰীৰ সংখ্যা বৰ্তমান 42,29,869 গৰাকী। তাৰ পিছত এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে চৰকাৰৰ ফালৰ পৰা। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি শুনাই দিছোঁ, তাৰ পিছত আঁচনিকেইখনৰ নাম বিস্তাৰিত জনাইছোঁ। তো ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো প্ৰতি মাহৰ 10 তাৰিখতে অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি, বিধৱা পেঞ্চন আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি, লগতে ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিৰ টকা অসমৰ লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া অহা 10 অক্টোবৰ তাৰিখে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা কিন্তু প্ৰদান নকৰে। তো আজি ইমানেই, ধন্যবাদ।